হাই হাই চাওক, যিয়ে আজিৰ দিনত নিজে একো নকৰে আনকো একো কৰিব নিদিয়ে, কেনেকুৱা মানুহ আছে চাওক। হঠাৎ কৰি যেনিবা এজন মানুহে ভাবিলে যে মই কৰ'ৰপতি হ'ম, যেনিবা মই লাখপতি হ'ম, তেতিয়া কি কৰে, 10জন ওলাই যায় যে ভাই তই এইটো কাম নকৰিবি, এইটো কৰিলে তোক পাগল ক'ব, এইটো পাগলৰহে কাম, তই কেনেকুৱা মানুহ, তই তেনেকুৱা কাম কৰিব পাৰিবিনে, তোৰ দ্বাৰা এইটো নহয়, বিভিন্ন ধৰণৰ মানে আপোনাক বুজাবলৈ ধৰিব। যেতিয়া এটা কথা 10জনে যেতিয়া 10 ৰকমত যেতিয়া আপোনাক বুজাবলৈ লয়, তেতিয়া আপুনি ভাবিব যে 10জনে কৈছে যেতিয়া এটা কথা সত্য কথা, আপুনিও সেইটো মানিবলৈ বাধ্য হয়, আপুনি আগুৱাই যাবলৈ চেষ্টা নকৰে। কিন্তু আজিৰ দিনত আপুনি যদি আগুৱাই যাব বিচাৰে, আপুনি কাৰো কথা শুনিব নোৱাৰে। আপোনাৰ নিজৰ মাইনে কি কৈছে, আপুনি যদি কাৰোবাৰ কথা শুনি যদি আপোনাৰ কামত আপুনি যদি ব্ৰেক লগায়, আপুনি জীৱনত কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰে, আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। আপুনি নিজৰ মতে চলিব লাগিব, আপোনাৰ নিজৰ দিমাগৰ মতে চলিব লাগিব। আপোনাক দিমাগে কেনেকৈ চলায়, আচলতে আনে কিবা ক'ব, আনে এইটো ভাবিব, সেইটো ভাবিলে আপুনি জিন্দগীত একো কৰিব নোৱাৰে। বৰ্তমান যেনেকুৱা যুগ হৈছে, আপুনি কিবা এটা কৰিব লাগিলে খুদ নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি কষ্ট কৰি আগুৱাই যাওক, আপুনি এনেই সফল হ'ব পাৰিব। মানুহে কিবা ক'ব, সেইটো ভাবিলে আপুনি জিন্দগীত আগবাঢ়িব নোৱাৰিব।